হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভালেই। আশা কৰিছোঁ আপোনালোকৰো ভাল। মোৰ ইউটিউব চেনেল নকুহি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ এটি ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ৰেচিপিটো চাই ভাল পাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আহক বন্ধু বান্ধৱীসকল, মই আজিৰ এই ৰেচিপিটো বনাবৰ কাৰণে কি কি উপকৰণ লৈছোঁ আৰু কেনেকৈ বনাম, মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বন্ধুসকল, আজি কঁঠালৰ ৰেচিপিটো বনাবৰ কাৰণে এয়া দেখিছে, এটা গছৰ পৰা কঁঠালৰ মুচি ছিঙি আনিছোঁ। আজি এইটো ছিঙি থৈ দিয়া 2 দিন হৈছে, কাৰণ আঠাৰ কাৰণে মই আগতীয়াকৈ ছিঙি আনি 2 দিন অলপমান ৰ'দত দি থৈ দিছিলোঁ, যাতে আঠাটো শুকাই যায়। আৰু এই কঁঠালটো দেখিছে মই ধুনীয়াকৈ বাকলি গুচাই কাটি ধুনীয়াকৈ অলপমান বইল কৰি ল'ম। আপোনালোকে চাই থাকিব মই আজি এই কঁঠালৰ ৰেচিপিটো কেনেকৈ বনাওঁ। আৰু কঁঠালৰ ৰেচিপিটো বনাবৰ কাৰণে লৈছোঁ মই, এয়া দেখিছে 2টা পিঁয়াজ, আৰু এয়া দেখিছে এবাটি বেচন, আৰু ইয়াতে 2টা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ। আৰু মছলাৰ বাবে লৈছোঁ মই আদা, নহৰু, ইয়াতে আছে জিৰা জালুক, আৰু ইয়াতে আছে ধনিয়া গুটি, আৰু ইয়াতে আছে লং, ইলাইচি, ডালচেনি, আৰু এটা আছে এটা তেজপাত, আৰু 4-5টামান আছে শুকান জলকীয়া। এতিয়া আহক বন্ধুসকল, মই এয়া মছলাখিনিও ধুনীয়াকৈ বটি ৰেডি কৰি ল'ম। তাৰপাছত মই এতিয়া ধুনীয়াকৈ কঁঠালটো কাটি পানীত অলপ বইল কৰি ল'ম। দেখিছে বন্ধুসকল, মই ধুনীয়াকৈ এয়া দেখিছে কঁঠালৰ মুচিটো বাকলি গুচাই ধুনীয়াকৈ এয়া পানীত অলপমান নিমখ দি পেলাই ইয়াৰ পানীত দি থৈ দিছোঁ, যাতে কঁঠালৰ পৰা এটা কঁহ এটা ওলায়, সেই কঁহটো যাতে আঁতৰি যায়। মই এতিয়া এয়া নিমখৰ পানীতে 5 মিনিট সময় ধুনীয়াকৈ ৰাখি দিম। দেখিছে বন্ধুসকল, 5 মিনিট হৈ গৈছে। দেখিছে অলপমান ৰাংচিয়া এয়া পানী এটা ওলাইছে। এতিয়া মই কঁঠালখিনি ধুনীয়াকৈ এতিয়া ধুই ল'ম। ধুই লোৱাৰ পাছত মই এইখিনি বইল কৰি ল'ম। এয়া দেখিছে বন্ধুসকল, মই ধুনীয়াকৈ ধুই ৰেডি কৰি ল'লোঁ। এতিয়া এইটো প্ৰেছাৰ কুকাৰ লৈছোঁ। এইটো প্ৰেছাৰ কুকাৰত এতিয়া মই এয়া কঁঠালখিনি দি দিলোঁ। এই প্ৰেছাৰ কুকাৰতে মই কঁঠালখিনি ধুনীয়াকৈ বইল কৰি ল'ম। এতিয়া এয়া প্ৰেছাৰ কুকাৰটোত পানী দিলোঁ কঁঠালখিনি বইল হ'বৰ কাৰণে। এয়া দেখিছে, এতিয়া মই ঢাকনাখন মাৰি দিম। এয়া ঢাকনখন মাৰি দিলোঁ প্ৰেছাৰ কুকাৰত। এতিয়া গেছটো অন কৰি ল'লোঁ। এতিয়া এইটো পাতি দিলোঁ। মিনিমাম 10-12টামান হুইচেল দিবলৈ দিম, তাৰপাছত মোৰ কঁঠালখিনি বইল হৈ যাব। দেখিছে বন্ধুসকল, মোৰ প্ৰেছাৰ কুকাৰত 10টা হুইচেল আহি গ'ল, আৰু ইতিমধ্যে কঁঠালখিনি বইল হৈ গৈছে। মই এতিয়া এয়া প্ৰেছাৰ কুকাৰ ঢাকনখন এয়া খুলি দিলোঁ। দেখিছে এয়া মোৰ বইল হৈ গৈছে। মই এতিয়া প্ৰেছাৰ কুকাৰটোৰ পৰা কঁঠালখিনি ধুনীয়াকৈ ওলোৱাই ল'ম। এয়া দেখিছে বন্ধুসকল, মই পানীৰ পৰা ধুনীয়াকৈ টুকি ল'লোঁ। এতিয়া এইখিনি এয়া দেখিছে বৰ ধুনীয়াকৈ বইল হৈ গৈছে। মই এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা কৰি ল'ম। আপোনালোকে চাই থাকিব মই আজিৰ এই কঁঠালৰ ৰেচিপিটো কেনেকৈ বনাওঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আহক মই কঁঠালখিনি অকণমান ঠাণ্ডা হ'ব দিম। তাৰপাছত ইয়াতে কঁঠালখিনি পিটিকা বনাই ইয়াতে বেচনি দি ধুনীয়াকৈ সানি ল'ম। দেখিছে বন্ধুসকল, ঠাণ্ডা হৈ গৈছে। এতিয়া হেতাখনে সৈতে অলপমান ভাঙি লৈছোঁৱে, আৰু অলপমান এনেকৈ ভাঙি ল'ম। দেখিছে, এতিয়া মই ধুনীয়াকৈ এইখিনি এতিয়া হাতেৰে ফেনেকি ল'ম। এয়া দেখিছে বন্ধু বান্ধৱীসকল, মই ধুনীয়াকৈ এয়া কঁঠালখিনি ধুনীয়াকৈ ইয়াতে সানি ল'লোঁ। এয়া দেখিছে গুড়া কৰি ল'লোঁ। আপোনালোকে এনেকৈ কঁঠাল খাইছেনে জনাবচোন বন্ধুসকল। চাই থাকিব দেই মই আজি এয়া কঁঠালৰ ৰেচিপিটো কেনেকৈ বনাই আছোঁ। মই এতিয়া ইয়াতে অলপ এয়া নিমখ দিলোঁ, সোৱাদ অনুসাৰে নিমখ দিছোঁ। আপোনালোকেও সোৱাদ অনুসাৰে নিমখ দিব। এয়া নিমখ দিলোঁ, আৰু মই ইয়াতে দিম ৰং গুড়া, এয়া দিলোঁ অলপ ৰং গুড়া সোৱাদ অনুসাৰে। এতিয়া মই ধুনীয়াকৈ সানি ল'ম ৰং গুড়া নিমখৰ লগত। এতিয়া বন্ধুসকল ইয়াতে এয়া দেখিছে বেচন দিম। বেচনখিনি মই গোটেইখিনি দি দিছোঁ। এতিয়া বেচনখিনিৰ লগত মই ধুনীয়াকৈ কঁঠালখিনি ধুনীয়াকৈ সানি ল'ম।
কম বেছি হ'লে আৰু ইয়াতে বেচন দিব লাগিব মই অলপ পৰিমাণে লৈছোঁ যদি আৰু দিব লাগে মই ইয়াতে আৰু বেচন দিম দেখিছা আৰু মই ইয়াতে অলপমান বটি থোৱা মছলাও এড কৰি দিম সোৱাদৰ কাৰণে ইয়া দেখিছে 1 চামুচ আৰু 1 চামুচ মই মছলা দিম ইয়া আৰু 1 চামুচ মছলা দিছোঁ এতিয়া মছলাখিনিৰ লগতো মই ধুনীয়াকৈ মিলাই ল'ম ইয়া দেখিছে কঁঠালখিনি কেনেকুৱা হৈ গ'ল বন্ধুসকল এতিয়া ইয়াতে আৰু অলপমান বেচন দিব লাগিব মই ইয়াতে আৰু অলপমান বেচন দিম দেখিছে বন্ধুসকল মই ইয়াতে এতিয়া দেখিছেনে অলপমান বেচন আৰু লাগিব আঠা মিঠা হ'ব লাগিব গতিকে ইয়াতে এতিয়া মই এয়া আৰু অলপ বেচন দিছোঁ এয়া এইখিনি সানি চাওঁ এতিয়া এয়া দেখিছে বন্ধুসকল মই বেচনেদি পুৰা একদম আঠা মিঠাকৈ এতিয়া মাৰি ল'লোঁ এতিয়া মই এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ লাডু বনাই এনেকৈ এটা এটা ধুনীয়াকৈ বৰা বনাম তাৰপাছত চাই থাকক বৰা বনোৱাৰ পাছত মই আকৌ কি বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকল আৰু এয়া দেখিছে মোৰ বেচন চেচন চব খানা হৈ গৈছে এতিয়া মই এইখিনি আৰু 2 মিনিট ধুনীয়াকৈ এনেকৈ ৰাখি দিম দেখিছে বন্ধুসকল এতিয়া 2 মিনিট হৈ গৈছে এতিয়া আহক আমি গেছটো অন কৰি লওঁ এয়া গেছটো অন কৰি ল'লোঁ এতিয়া মই ইয়াতে এয়া এখন টাৱা পাতি দিলোঁ এতিয়া টাৱাখন গৰম হ'ব দিম গৰম হোৱাৰ পাছত ইয়াতে মই তেল দিম আৰু ইয়াতে মই ধুনীয়াকৈ এয়া দেখিছে কঁঠালৰ মুচিৰ পকৰিকেইটা ধুনীয়াকৈ বনাই ৰেডি কৰি ল'ম বন্ধুসকল মোৰ টাৱা গৰম হৈ গৈছে এতিয়া মই ইয়াতে এয়া ৰিফাইন তেল দিছোঁ আপোনালোকে যদি ৰিফাইন তেল খাই ৰিফাইন তেল দিব মিঠাতেল দি পেলাইও আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব আৰু এয়া দেখিছে মই এয়া এনেকৈ লৈ ধুনীয়াকৈ এটা এটা এয়া এনেকৈ বৰা বনাই ধুনীয়াকৈ এনেকৈ তেলতে ফ্ৰাই কৰি যাম দেখিছে এতিয়া মই এনেকৈ মই গোটেই পকৰাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া দেখিছে বন্ধুসকল ধুনীয়াকৈ কঁঠালৰ পকৰিকেইটা বনাই আছোঁ এনেকৈ পেলাই মই আজি গোটেইকেইটা পকৰি ধুনীয়াকৈ বনাই ৰেডি কৰি ল'ম আৰু আপোনালোকে চাই থাকিব মই আকৌ এই পকৰিকেইটাৰে আৰু কি বনাওঁ গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল এতিয়া আহক এনেকৈ মই গোটেইখিনি পকৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া দেখিছে বন্ধুসকল মই ধুনীয়াকৈ বৰাকেইটা কঁঠালৰ মুচিৰ বৰাকেইটা বনাই ৰেডি কৰিলোঁ এয়া দেখিছে হৈ গ'ল মই এতিয়া আহক এতিয়া নমাই ল'ম বৰাকেইটা এয়া দেখিছে বন্ধুসকল মোৰ কঁঠালৰ বৰাকেইটা ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া মই এয়া টাৱাখন এয়া নমাই দিলোঁ মই ইয়াতে এটা এতিয়া কেৰাহী পাতি দিম দেখিছে বন্ধুসকল এটা এয়া কেৰাহী পাতি দিলোঁ এই কেৰাহীটোতে তেল আছিলে মই গতিকে তেল থকাৰ কাৰণে মই কেৰাহীটো নুধুলোঁ আৰু এই দেখিছে তেল অকণমান আছিলে সেইকাৰণে ধোৱা নাই এইটো কেৰাহীতে এতিয়া মই আজি কঁঠালৰ মুচি ৰেচিপিটো বনাম এতিয়া আহক মই কেৰাহীটো অকণমান সময় গৰম হ'বলৈ দিওঁ এয়া দেখিছে কেৰাহী গৰম হৈ গৈছে আৰু এয়া মই মিঠাতেল দি দিলোঁ দেখিছে মোৰ কেৰাহীটো গৰম হৈ যোৱাৰ কাৰণে মিঠাতেলখিনিও সোনকালে গৰম হৈ গৈছে এতিয়া মই ইয়াতে এয়া এটা তেজপাত 2 টুকুৰা কৰি ফালি দিলোঁ এতিয়া মই ইয়াতে দিম এয়া কাটি থোৱা পিঁয়াজখিনি পিঁয়াজখিনিও মই ধুনীয়াকৈ অকণমান ব্ৰাউন কালাৰ কৰি ফ্ৰাই কৰিলোঁ এয়া দেখিছে বন্ধুসকল মোৰ পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই অলপমান জুই ভলিউমটো কমাই দিছোঁ এয়া দেখিছে পিঁয়াজ ফ্ৰাই কৰা হৈ গৈছে মই ইয়াতে দিম এতিয়া এয়া কাটি থোৱা বিলাহী দুটা ইয়াতে দি দিলোঁ এতিয়া মই ইয়াতে অলপমান সোৱাদ অনুসাৰে নিমখ আৰু ৰঙগুড়া দিম এয়া মই নিমখ দিলোঁ আপোনালোকেও সোৱাদ অনুসাৰে নিমখ দিব আৰু এতিয়া দিম মই অলপ ৰঙগুড়া সোৱাদ অনুসাৰে এয়া ৰঙগুড়া দিলোঁ
দেখিছে মই নিমখ ৰংগুৰাখিনি দি এতিয়া অকণমান বিলাহীখিনি ফ্ৰাই কৰি ল'ম। দেখিছে বন্ধুসকল বিলাহীখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে বটি থোৱা মছলাখিনি এড কৰি দিলোঁ। মছলাখিনি এড কৰি দিলোঁ। এতিয়া মছলাখিনিৰ লগত মই আৰু 1 মিনিটমান সময় ধুনীয়াকৈ ফ্ৰাই কৰি দিম। দেখিছে মই অলপমান মছলা পানী আছিল, মছলা পানীখিনিও ইয়াতে দি দিলোঁ। মছলাৰ লগত একেলগে ধুনীয়াকৈ অলপ সময় এতিয়া মছলাখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। দেখিছে বন্ধুসকল মই ধুনীয়াকৈ দেখিছে মছলাখিনি ধুনীয়াকৈ ফুট আহি আছে। মই এতিয়া কঁঠালৰ মুচিৰ বৰাকেইটা এতিয়া মছলাখিনিৰ লগত এড কৰি দিলোঁ। দেখিছে ধুনীয়াকৈ মছলাৰ লগত এতিয়া মই মুচিকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মছলাখিনিৰ লগতো মই 1 মিনিটমান সময় ধুনীয়াকৈ কঁঠালৰ মুচিৰ বৰাকেইটা অলপ সময় ফ্ৰাই কৰি ল'ম। তাৰপিছত ইয়াতে অকণমান মই সোৱাদ অনুসাৰে পানী এড কৰি দিম। দেখিছে বন্ধুসকল পানীখিনি মছলাৰ পানীখিনি নোহোৱা হৈ গৈছে। এতিয়া মই ইয়াতে অলপমান সোৱাদ অনুসাৰে পানী দিলোঁ। বেছিও পানী নিদিওঁ। আপোনালোকে যদি অকণমান জুলীয়া কৰি খাব বিচাৰে জুলীয়াকৈ দিব পাৰিব। ইয়াত আপোনালোকে নেমু টেঙা হওক থেকেৰা টেঙা হওক দিব পাৰে, কিন্তু মোৰ আজি নেমু টেঙাও নাই আৰু থেকেৰা টেঙাখিনিও চেজ হৈছে, গতিকে আনিব যোৱা নহ'ল নেমু টেঙা, গতিকে দিব নোৱাৰিলোঁ। আপোনালোকে পালে নেমু টেঙা চেপি দিব পাৰে বা থেকেৰা টেঙাও দিব পাৰে। এতিয়া দেখিছে সোৱাদ অনুসাৰে অলপ পানী দি দিলোঁ। এতিয়া মই 2 মিনিটৰ কাৰণে মই এতিয়া ঢাকনাখন মাৰি দিলোঁ। বন্ধুসকল মই ঢাকনখন আঁতৰাই দিওঁ। দেখিছে ঢাকনখন আঁতৰাই দিলোঁ। দেখিছে বৰ ধুনীয়াকৈ আজি কঁঠালৰ মুচিৰ ৰেচিপিটো উতল আহি আছে। মই এতিয়া ইয়াত দেখিছেনে এটা নৰসিংহৰ পাত গছৰ পৰা ছিঙি ধুনীয়াকৈ ধুই আনিছোঁ। এতিয়া এই পাতকেইটাও ইয়াতে দি দিলোঁ। বৰ ধুনীয়া এটা গোন্ধ এটা আহিব। দেখিছে নৰসিংহ পাত দিলোঁ। এতিয়া মোৰ ৰেচিপিটো ইতিমধ্যে হৈ গৈছে আৰু 3 ছেকেণ্ডমান আৰু উতল আহিবলৈ দিম। তাৰপাছত আজি ৰেচিপিটো মোৰ ৰেডি হৈ যাব। দেখিছে বন্ধুসকল মোৰ 3 ছেকেণ্ড হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু মই এতিয়া ধুনীয়াকৈ এখন থালত আজি ৰেচিপিটো চাৰ্ভ কৰি ল'ম। আৰু বন্ধুসকল এতিয়া মই ধুনীয়াকৈ এখন থালত আজি ৰেচিপিটো চাৰ্ভ কৰি ল'ম। দেখিছে বন্ধুসকল মোৰ আজি কঁঠালৰ মুচিৰ ৰেচিপিটো চাৰ্ভ কৰা হৈ গৈছে। মোৰ আজি কঁঠালৰ মুচিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবচোন। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো লাইক এটা কৰি দিব, আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই মোৰ চেনেলটো চাব, আৰু যিসকলে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন, গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদসমূহ মোক সদায় দি যাব বুলি মই আশা কৰিলোঁ। আৰু আজিলৈ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ বাই বাই।